গৌৰৱ গগৈ আউট, ভূপেন বৰা ইন। পাকিস্তান সংযোগৰ ঘটনাই গৌৰৱক পেলালে অস্বস্তিত। গৌৰৱৰ পৰিৱৰ্তন যাত্ৰাত সৰ্বত্ৰতে এতিয়া প্ৰতিবাদ। APCCয়ে ল'লে ডাঙৰ সিদ্ধান্ত। গৌৰৱক আঁতৰাই ভূপেন বৰাক দিলে নতুন দায়িত্ব। বেয়া চলিছে গৌৰৱ গগৈৰ দিন। মুখ্যমন্ত্ৰীয়ে পাকিস্তান লিংকৰ কথা ৰাজহুৱা কৰাৰ পিছত গৌৰৱ গগৈ এতিয়া যলৈকে গৈছে তাতেই হৈছে প্ৰতিবাদ। পৰিৱৰ্তন যাত্ৰাৰ মূল কাণ্ডাৰী হৈ য'তে গৈছে তাতেই প্ৰতিবাদৰ সন্মুখীন হৈছে APCCৰ সভাপতি গৌৰৱ গগৈ। উপায়ন্তৰ হৈ APCCয়ে গৌৰৱৰ কান্ধত থকা নিৰ্বাচনী মিত্ৰতাৰ তত্ত্বাৱধায়কৰ দায়িত্ব গৌৰৱৰ পৰা আনি অৰ্পণ কৰিলে ভূপেন বৰাৰ হাতত। লাহে লাহে APCC কঠোৰ হ'বলৈ গৈ আছে গৌৰৱৰ ওপৰত। পাখি কাটিব নেকি গৌৰৱৰ? এতিয়া বহুতে ক'ব খোজে যদিহে গৌৰৱৰ পাকিস্তানী লিংকৰ বিষয়টো অধিক আগবাঢ়ে তেতিয়া সভাপতিৰ পদো হেৰুৱাবলগীয়া হ'ব পাৰে গৌৰৱ গগৈয়ে। আনহাতে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে ভাল পাইছে এই সিদ্ধান্ত। অখিলৰ মতে গৌৰৱতকৈ ভূপেন বৰা এই ক্ষেত্ৰত যথেষ্ট অভিজ্ঞ ব্যক্তি। আজিৰ দিনটোত ভাল খবৰ এটাই যে কালিৰ দিনটোৰ পৰা AICCয়ে আমাৰ ভূপেন বৰা ডাঙৰীয়াক আপোনালোকৰ ৰঙানদী সমষ্টিৰ ভূপেন বৰা ডাঙৰীয়া গোটেই এলায়েন্সটোৰ তত্ত্বাৱধায়ক ৰূপে এলায়েন্সটো চোৱা চিতা কৰিবৰ কাৰণে তত্ত্বাৱধায়ক ৰূপে ভূপেন বৰা ডাঙৰীয়াক দায়িত্ব দিছে। আৰু ভূপেন বৰা ডাঙৰীয়াই মোৰ লগত আজি ৰাতিপুৱাই কথা পাতিছে যে অতি সোনকালে আমাৰ লগত তেওঁলোকৰ বৈঠক হ'ব আৰু অতি সোনকালে আমি ভূপেন বৰা সঁচাকৈ প্ৰেক্টিকেল মানুহ জানে তেওঁ, গতিকে ভূপেন বৰা আহিলে যেতিয়া আমি ভাল পাইছোঁ গতিকে মই আশা কৰিম যে ভূপেন বৰা যিহেতু এতিয়া এলায়েন্সৰ এই কথাটোত মানে তেওঁক যিহেতু কোঅৰ্ডিনেটৰ হিচাপে দায়িত্ব দিয়া হৈছে নে ইনচাৰ্জ হিচাপে দায়িত্ব দিয়া হৈছে অতি সোনকালে এলায়েন্সটো হৈ যাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপোৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।